আচলতে কি আমিতো কৰ্ম কৰিবই লাগিব গতিকে কৰ্মৰ লগত আমাৰ জাতীয় সংস্কৃতিটো আমি নিজে জীয়াই ৰাখিব লাগিব সেইকাৰণে মই ভাবিলোঁ যে সদায়তো আমি আমাৰ যি পৰিধান ড্ৰেছ থাকে আমাৰ কোম্পানীৰ সেইটো আমি পিন্ধিওৱেই আজি মই মানে ভাবিলোঁ যে আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰোঁ যাতে আমাক দেখি আৰু 2-4জনে এনেকুৱা পদক্ষেপ ল'বৰ কাৰণে আগবাঢ়ি আহে হয় নিশ্চয় সেইটোৱে ধৰক আমি এতিয়া ময়ে ধৰক যাব পৰা নাই বা এতিয়া আমাৰ বাকীবিলাকো ধৰক আছে তেওঁলোকো ঘৰলৈ যাব পৰা নাই গতিকে এনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি কৰিছোঁ যাতে এই পৰিৱেশটো আমি যাতে ঘৰৰ পৰা দূৰত থাকিও কৰ্মত থাকিও যাতে ঘৰখন ওচৰতে পাওঁ সেইকাৰণে আমি এইটো এটা পৰিৱেশ এটা সৃষ্টি কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমাৰ ৰহাটোল প্লাজা ফালৰ সকলো কৰ্মচাৰী সকলো সতীৰ্থবৃন্দ ফালৰ পৰা আমি অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমীয়া আমাৰ নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোৱে ভালে কুশলে থাকক আমাক যাতে আশীৰ্বাদ দি থাকে গতিকে ঠিক তেনেকুৱা ধৰণে ভাল লাগিছে আজি বিহুৰ দিনত হয় এনেকৈ দেখি আমি তাত থাকিলে সদায় ইউনিফৰ্ম কৰিব লাগে আজি জাতীয় সাজ পোছাক পিন্ধি পেলাই আমিও থাকি পেলাই ভাল লাগিছে আৰু দাদাৰ পদক্ষেপটো অতি সুন্দৰ ভালে লাগিলে আগতে গায় আজিকালি নাগায় গতিকে এটা পুৰণা অলপ বিহু এটা কলি গাই দিওঁ আৰু এই ধনচিৰি পাৰে হৈ ঢপলিয়াই আহিল ও জিৰা লোকলে ভালেই লাগে আমাৰ ৰঙালী বিহু বুলি ক'লে আমাৰ ধৰি লওক গা মন এনেও ভাল লাগি থাকে জাতীয় সাজপাৰ পিন্ধি আজি আমি ডিউটিলৈ আহিলোঁ